গগনা আধনি হেনা সনি ওই গগনা ওই পুরনি হেনা সনি ওই গগনা ওই পুরনি হেনা সনি ওই গগনা তো দিলে খুলে নহাবা বহাগ হেনা সনি ওই তোমাকো বিয়া দিলে হেনা সনি ওই তোমাকো বিয়া দিলে হেনা সনি ওই গগনা বজাব গগনা বজাব কালী দুপরিয়ে না জান পাখর গৈছিলো মই পামল গৈছিলো মই পামল মোক পহালি বান্ধোন গৈ বুলি ঘৰৰ পদূলিতে মই না জান পাখৰ মুক্তি মই মাৰিলো মুক্তি মই মাৰিলো মনৰ কথা তুলি কম মনৰ কথা তুলি কম বুলি
জীৱনটো আধৰুৱা জীৱনটো আধৰুৱা যুবন কালতে উলালে থাকি বিয়তি বহিও নাহৰি কলো কথা খাৰি তই ভাবি চাবি বহাগ পাতি যাওঁ দিয়া নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি অসমৰ বিভিন্ন মঞ্চত
বিহু নাচ প্ৰদৰ্শন কৰিছে নহয় জানো? হয় ছাৰ। আপোনাৰ ঘৰ ক'ত? শিৱসাগৰ। শিৱসাগৰ কোন ঠাইত? জাজিয়ামগুৰি। আচ্ছা, আপুনি বিহু নামৰ লগত সংগতি থকা শিৱসাগৰ এখন ঐতিহাসিক পথাৰখনৰ নাম জানেনে? বিহু নামৰ লগত সংগতি থকা শিৱসাগৰ এখন ঐতিহাসিক পথাৰ ফিল্ড। জেৰেঙা পথাৰ। বঢ়িয়া। ক্ষমা কৰিব ছাৰ, প্ৰশ্নটো ভালদৰে শুনা পোৱা নাছিলোঁ, সেইবাবে ৰামায়ণ বুলি কৈ দিছিলোঁ। বঢ়িয়া, ঠিক আছে। আপোনাক আৰু এটা প্ৰশ্ন সুধো। হুঁচৰি হুঁচৰি শব্দটোৰ টাইমূলীয় শব্দ, টাই ভাষাৰ শব্দ। হয়। সেই শব্দটোৰ অৰ্থটো আপুনি জানে নেকি? ক্ষমা কৰিব ছাৰ, জনাই দিলে ভাল পাম। ঠিক আছে। হুঁচৰি হু শব্দটো আপোনাৰ দুফালি মৰা বুলি কয়। তাৰমানে মহৰ শিং দুটা যেনেকুৱা এনেকৈ নানাচে জানো? হয়। নাচনীবিলাকে মহৰ শিংটো হেৰি কৰে নাচেনে বাৰু? হয়। সেইটো হু। প্ৰথম চ হৈছে দল বন্ধা, দল বান্ধি নাচে জানো? হয়। হা? তাৰপাছতে ৰি আখৰটোৰ অৰ্থ হৈছে খলকণ তোলা। আমি চিঞৰ বাখৰ কৰি, হয়নে নহয়? হয় ছাৰ। ঠিক আছে। এই হুঁচৰি শব্দটোৰ অৰ্থ সেইটোৱে। ধন্যবাদ ছাৰ উত্তৰটো কৈ দিয়াৰ বাবে। হয়, টাইমূলীয় শব্দ এইটো। হয়। আৰু এটা শব্দ আপোনাক সুধো, বেয়া নাপাব, বেয়া পাইছে নেকি? নাই পোৱা ছাৰ। স্বৰ্গদেউ চুকাফাৰ ৰাজত্ব কালত হয়। আমাৰ বিহু মালিতা তেতিয়াৰ পৰা সৃষ্টি হৈছে। তাৰ আগত চুতীয়াসকল তাৰো আগৰ পুৰণি, কিন্তু লিখিত নাছিল। হয়। বিহু মালিতা এটা বস্তু আছে। স্বৰ্গদেউৰ চুকাফাৰ ৰাজত্ব কালত তেখেতৰ ৰাজসভাত এজন ঢুলীয়া আছিল। ঢুলীয়াজনৰ নামটো আপুনি জানে নেকি? একো নাই, নাজানিলে একো নহয়। সুধন বুলি এজন ঢুলীয়া আছিল। আমাৰ ঢুলীয়া তেখেতলোকে জানিব, আৰু শিৱসাগৰৰ তেখেতলোক বিহুৱা। ঠিক আছে, আপোনাক ধন্যবাদ জনালোঁ। আপুনি নাচি থাকিব দেই বিয়া নোহোৱালৈকে। হয় ছাৰ। ঠিক আছে, ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আপোনাৰ বাদ্যযন্ত্ৰীসকললৈ আমাৰ কৃতজ্ঞতা আৰু সুভাষিত যাচিলোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। উপস্থিত বিচাৰক মণ্ডলী আৰু সমূহ কৰ্মকৰ্তালৈ মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।